বহু স্থানত গুৱাহাটীৰ বহু স্থানত আমাৰ কেইবাজনো সাংবাদিক আছে মোৰ সতীৰ্থ অনুপ মোৰ সতীৰ্থ ঋত্বিক মোৰ সতীৰ্থ ধীৰাজ নাৰায়ণ চিন্তুমণি বিভিন্ন স্থানত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত আছে আজি দিনটোৱে নহয় কাইলৈৰ দিনটোতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে কাইলৈৰ দিনটো বতৰ একেই থকাৰ সম্ভাৱনা আছে আৰু এআই যদি হয় তেন্তে কাইলৈৰ দিনটোত বান পৰিস্থিতি আৰু অধিক স্পৰ্শকাতৰ হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যেই প্ৰশাসনে মুখ্যমন্ত্ৰীয়ে কৈছে যে অতি যদি প্ৰয়োজন নাথাকে তেন্তে ঘৰৰ বাহিৰলৈ নোলাব নবীন নগৰ অনিল নগৰ পৰিৱেশটো জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাই আপোনালোকক দেখালে এতিয়াও অনুৰূপ পৰিৱেশ আৰু কিছু কিছু স্থানত তাৰ পৰিৱেশ ইয়াতকৈ বেছি দিনৰ ভাগতকৈ বেছি স্পৰ্শকাতৰ হৈছে অনুৰূপ পৰিৱেশৰ সৃষ্টি হৈছে হাতীগাঁও এক প্ৰকাৰ সাগৰ সদৃশ পৰিৱেশ মূল যিটো পথ ৰাজধানী মছজিদ বা গণেশ মন্দিৰৰ পৰা ভেটাপাৰালৈকে সংযোগী যিটো মূল পথ তাত এই মুহূৰ্ততো যথেষ্ট পৰিমাণৰ পানী আছে পথৰ ওপৰেৰে পানী বৈছে গাড়ী চলাচল মটৰ চলাচল সম্পূৰ্ণ ব্যাহত হৈছে অনুপ আছে মই অনুপৰ ওচৰলৈ যাম মোৰ সতীৰ্থ অনুপজ্যোতি এই মুহূৰ্তত আপুনি হাতীগাঁৱত আছে যোৱা সময় বহু সময় ধৰি আপুনি সেই স্থানতে আছে যথেষ্টখিনি খবৰ আপোনাৰ হাতত আছে আমি দেখা পাইছোঁ যে বিজুলী নাই কাৰেণ্ট নাই এই মুহূৰ্তত ৰাইজৰ পৰিৱেশ পৰিস্থিতি পোনপটীয়াভাৱে সেই স্থানৰ পৰা অনুপ হয় নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা যিহেতু সন্ধ্যা ভাগৰে পৰা মই এই স্থানত আছিলোঁ হাতীগাঁৱৰ যি আচলতে বৃহত্তৰ হাতীগাঁও সেই হাতীগাঁও এলেকা আমি পৰ্যবেক্ষণ কৰিছিলোঁ আৰু দেখা পাইছিলোঁ যে হাতীগাঁও যি ধৰণৰ বৰ্তমান জনজীৱন হাতীগাঁও যি ধৰণৰ বৰ্তমান পৰিস্থিতি বা পৰিৱেশ সেয়া কিন্তু ক'লে আচলতে যথেষ্ট দুখ লগাৰ এটা বিষয় কিয়নো ৰাজপথ যিটো হাতীগাঁৱৰ মূল পথ সেই মূল পথবোৰত বৰ্তমানো 1 ফুটকৈ ওপৰত আচলতে পানী বাহন ইখনৰ পাছত সিখনকৈ বিকল হৈ পৰা পৰিলক্ষিত হৈছে ইটোৰ পিছত সিটোকৈ দুৰ্ঘটনা সংঘটিত হৈছে দুচকীয়া বাহন যিসকলে লৈ আহিছে সেই দুচকীয়া বাহনসমূহ ৰাস্তাৰ কাষৰে লৈ যাওঁতে বহু জেগাত আচলতে নিৰ্মাণ কাৰ্যৰ বাবে গাঁত খান্দি ৰখা হৈছিল এই গাঁতসমূহত ইখনৰ পিছত সিখনকৈ যি দুচকীয়া বাহন সেই দুচকীয়া বাহন সোমাইছে দুৰ্ঘটনাগ্ৰস্ত হৈছে আঘাতপ্ৰাপ্ত হৈছে কেইবাজনো আৰু এই ধৰণৰ যি পৰিৱেশ এই ধৰণৰ পৰিৱেশ বৰ্তমান পৰ্যন্ত একেই আচলতে বৰ্তমানো যথেষ্ট বৰষুণ দি আছে ইতিমধ্যে বতৰ বিজ্ঞানৰ ফালৰ পৰাও কোৱা হৈছে যে প্ৰবল বতাহ অহাৰো সম্ভাৱনা প্ৰকট কৰিছে প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ যি বেগেৰে বতাহ অহাৰ যি আশংকা সেই আশংকা প্ৰকাশ কৰা হৈছে যদি এআই হয় বা এনেকুৱা ধৰণৰ যদি পৰিৱেশ হ'বলগীয়া হয় তেন্তে অতি ভয়াৱহ হ'ব দৃশ্যাংশ বৰ্তমানৰ যি পৰিৱেশ সেই পৰিৱেশ আচলতে চালে যথেষ্ট দুখ লগা এটা পৰিৱেশ সকলো যিসকল বাহিৰলৈ ওলাইছিল বা যিসকল শিক্ষাৰ্থী আছিল শিক্ষাৰ্থীসকলৰ বৰ্তমানো বহু শিক্ষাৰ্থী হয়তো আবদ্ধ হৈ আছে কিছু সময় পূৰ্বলৈকে আমি দেখিছিলোঁ যে স্কুলীয়া যিসকল শিক্ষাৰ্থী আছিল কেইবাখনো স্কুল বাছ আবদ্ধ হৈ আছিল তেওঁলোক যাব পৰা নাছিল সেই বাছসমূহ বিকল হৈ পৰিছিল এনেকুৱা ধৰণৰ পৰিৱেশৰো সূচনা হৈছে গতিকে এই যি পৰিৱেশ এই পৰিৱেশক লৈ অসম চৰকাৰৰ তৰফৰ পৰা কিছু প্ৰতিক্ৰিয়া বা মন্তব্য আগবঢ়াইছে অনুপ মই এটা কথা জানিবলৈ চেষ্টা কৰিম অনুপ মই এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম অনুপনাথ যে তাত ইমান বেছি ভয়ংকৰ পৰিৱেশ পৰিস্থিতি দেখা পোৱা গৈছে প্ৰশাসন আৰক্ষী বিষয়া বা দুৰ্যোগ প্ৰশমন কোনোবা বিশেষ ক্ষেত্ৰৰ কোনোবা ব্যক্তি তাত দেখা পোৱা গৈছেনে নাই সেইটো আপুনি খুব ডাঙৰ এটা প্ৰশ্ন কৰিছে যে যিসকল প্ৰশাসনৰ লোক সেই প্ৰশাসনৰ লোকসকল উপস্থিত থাকিব লাগিছিল এটা বৃহত্তৰ এলেকা এইটো এই যি ৰাজপথ আছে এই ৰাজপথেৰে সিজুবাৰী যোৱা হয় এইটো হৈছে হাতীগাঁও মূল পথ এই পথেৰেই বিভিন্ন অঞ্চল বৃহত্তৰ হাজাৰ হাজাৰ ইয়াতে বাসিন্দা যিহেতু আছে বহু সংখ্যক শিক্ষাৰ্থী এই পথেৰে অহা যোৱা কৰিছে কেইবাখনো ব্যক্তিগত বা চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকল বহু সময়লৈকে ইয়াতে আবদ্ধ হৈ আছিল মাত্ৰ এখন SDRFৰ বাহন আছিল যিখন বাহনত 2-এজনক লৈ যোৱা হৈছিল কিন্তু হাজাৰ হাজাৰ লোক ৰাজপথত আবদ্ধ হৈ আছিল ফুটপাথত উঠি আছিল যি বাছ অহাৰ অপেক্ষাত আছিল কিন্তু বাছ অহা নাছিল কিয়নো বাছসমূহ অহাৰ যি পৰিৱেশ নাছিল এম্বুলেন্স অহাৰ পৰিৱেশ নাছিল আৰু এই ধৰণৰ পৰিৱেশৰ ফলত যথেষ্টভাৱে তেওঁলোকৰ সমস্যাৰ সন্মুখীন হৈছিল গতিকে আপুনি যেহেতু উল্লেখ কৰিছে যে মই যি স্থানত উপস্থিত আছোঁ এই স্থানৰ আমি যদি বিপৰীত দিশে চাওঁ যে এইটো হৈছে এটা ক্ৰছিং আৰু এই ক্ৰছিংটো ল'বলৈ যথেষ্ট এটা দীঘলীয়া শাৰী প্ৰায় 2 কিলোমিটাৰ পৰ্যন্ত ইয়াতে যথেষ্ট যান জঁটৰ সমস্যাৰ সন্মুখীন হৈছিল কিছু সময় পূৰ্বলৈকে এই স্থানত হয়তো মাত্ৰ এজন যদি ট্ৰাফিক পুলিচ ইয়াতে নিয়োগ কৰিলে হয় তেতিয়া কিছু
ভাল আছিল কিন্তু বৰ্তমানলৈকে এজনো ট্ৰাফিক পুলিচ দেখা পোৱা নাছিলোঁ বা দেখা পোৱা নাই আৰু যাৰ ফলত মোৰ চকুৰ সন্মুখত কেইবাটাও ইয়াতে ঘটনা সংঘটিত হৈছে পিছফালৰ পৰা আহি থকা যিসমূহ বাহন আছিলে আগফালৰ দুচকীয়া বাহনত খুন্দিয়াইছে বা কাষৰ যি গাঁত আছে সেই গাঁতত আহি সোমাইছে কোনখন গাড়ী কিমান স্পীডত ইয়াতে লৈ যোৱাৰ চেষ্টা কৰিছে তাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈছে সমান্তৰালকৈ দুটাকৈ যিহেতু নম্বৰ দিছিলে সেই নম্বৰসমূহ যিসমূহ সমস্যা হয় তেওঁলোকে GMC ফালৰ পৰা দুটাকৈ নম্বৰ মুকলি কৰিছিল কিন্তু সেই দুটা নম্বৰ মুকলি কৰিলে একমাত্ৰ দায়িত্ব শেষ হৈ যায় নেকি এইকাৰণে মই কথাটো উল্লেখ কৰিছোঁ সুনীত কুমাৰ ভূঞা যে জৰুৰীকালীন যি সেৱা আছিল সেই সেৱাৰ গাড়ীসমূহ অহাৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট সমস্যা বা আহিব পৰা নাই বিকল হৈ পৰিছে ইখনৰ পিছত সিখনকৈ গাড়ী স্থানীয় যুৱকসকলে ঠেলি পাৰ কৰিবলগীয়া হৈছে কোনো এখন দুচকীয়া বাহন যাব পৰা এটা পৰিৱেশ ইয়াতে নাই কোনো এখন চাৰিচকীয়া বাহন ঠেলি আনিবলগীয়া পৰিৱেশৰ সূচনা হৈছে এই সময়ছোৱাত ইয়াতে আচলতে কেইবাগৰাকীও বা যদি সম্ভৱতঃ এজন যদি আৰক্ষী বিষয়াও বা এজন যদি যান বাহন আৰক্ষী বিষয়াও বা ট্ৰাফিক পুলিচ যদি ইয়াতে নিয়োগ কৰিলেহেঁতেন তেন্তে যথেষ্ট বা সমস্যাৰ পৰা কিছু অপকাৰ হ'লহেঁতেন কিন্তু বৰ্তমানলৈকে কিন্তু কোনো এগৰাকী আৰক্ষী বিষয়া হওক বা ট্ৰাফিক পুলিচ হওক বা প্ৰশাসনৰ যিসকল লোক আছে সেই প্ৰশাসনৰ লোকসকল নাই গতিকে একমাত্ৰ দুটাকৈ নাম্বাৰ মুকলি কৰিলে যদি দায়িত্ব সম্পন্ন হয় বুলি ভাবে তেন্তে এয়া জনতাৰ বাবে কিমান দায়বদ্ধ এখন চৰকাৰ কিমান দায়বদ্ধ এটা বিভাগ সেয়া আচলতে দুনাই কোৱাৰ প্ৰয়োজন নাই গতিকে আমি বিচাৰো যে আপুনি আমাৰ ফটো সাংবাদিক কোন আছে অনুপনাথ ফটো সাংবাদিক কোন আছে আপুনি তেখেতক পৰিৱেশটো যিখিনি দৃশ্যাংশ আছে সেই দৃশ্যাংশসমূহ দেখুৱাবলৈ অনুৰোধ কৰক পৰিৱেশ প্ৰতিকূল বতৰ প্ৰতিকূল আৰু তাত যিখিনি ব্যক্তি আমি দেখা পাইছোঁ মই কথাখিনি কৈ যাম যে এই দৃশ্যাংশসমূহ দেখুৱাব যে কি ধৰণৰ এটা পৰিৱেশ সুনীত কুমাৰ ভূঞা মই যদি পথলৈ নামি যাওঁ যে এই পথলৈ নামি গ'লে কি ধৰণৰ পৰিৱেশ বা বৰ্তমান কিমান পানী আছে এই মই যি স্থানত উপস্থিত আছোঁ এই স্থানত কিন্তু কিছু সময় পূৰ্বলৈকে কিছু কম পানী আছিলে কিন্তু বৰ্তমান যিমান দূৰ মই আগবাঢ়ি যাম তিমানেই পানীৰ যি পৰিমাণ সেই পৰিমাণ কিন্তু বাঢ়ি যাব গতিকে এনেধৰণৰ যি পৰিৱেশ সেই পৰিৱেশ কোনো ধৰণৰ পৰিৱৰ্তিত এটা পৰিৱেশ ক্ৰমান্বয়ে বাঢ়ি গৈছে এনেকুৱা যি পানী সেই পানীৰ পৰিমাণ বাঢ়ি গৈছে গতিকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে মই বিপৰীত দিশে এটা পথ আছে যিটো উপপথ সেই উপপথত কিমান পানী আছে যি দৃশ্যাংশ চালে আচলতে অনুমান কৰিব পাৰিব গতিকে এনেধৰণৰ ভয়াৱহ এটা পৰিৱেশ এনেধৰণৰ অতি সংকটজনক এটা পৰিৱেশ বা অতি আচলতে ভয় লগা এটা পৰিৱেশ এই পৰিৱেশৰ পৰা যিহেতু বৰ্তমান ইয়াতে ব্লেক আউট কৰা হৈছে লাইট বন্ধ কৰি দিয়া হৈছে বা বিজুলী কৰ্তন কৰি দিয়া হৈছে গতিকে চৌদিশে অন্ধকাৰ এই অন্ধকাৰৰ মাজত যাত্ৰীসকল আছে বা স্থানীয় লোকসকলে আচলতে কেনেকৈ তেওঁলোকে আহ যাহ কৰিছে ক'ত আচলতে ৰাস্তাৰ যি পদপথ আছে বা ৰাস্তা আছে ৰাস্তাৰ কোন অংশত গাঁত কৰি ৰখা হৈছে বা কোন অংশত কি নিৰ্মাণ কাৰ্য বা আন যি কাম আছে সেই কামসমূহৰ বাবে বিভিন্ন ঠিকাদাৰী প্ৰতিষ্ঠানে গাঁত খান্দি ৰাখিছে CCTV স্থাপন কৰাৰ ক্ষেত্ৰত গাঁত খান্দা হৈছিলে বৰ্তমানো গাঁত খান্দি থকা হৈছে বিভিন্ন স্থানত গতিকে এইসমূহ যি কাম কৰি থকা হৈছে সেই কামসমূহ কৰি থকাৰ সমান্তৰালকৈ যি দুদিনকৈ যি বা কালিৰে পৰা যি মুষলধাৰ বৰষুণ সেই বৰষুণৰ ফলত হোৱা যি সমস্যা বা কৃত্ৰিম বান এই কৃত্ৰিম বানে কিন্তু তাত স্থানীয় মই বহুখিনি ৰাইজ দেখিছোঁ তেখেতসকলে কিবা ভাষ্য প্ৰদান কৰিব নেকি প্ৰশাসনক কিবা আহ্বান জনাব নেকি আপুনি জোৰ কৰিব নালাগে যদি তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ক'ব বিচাৰে মই নিশ্চয়কৈ আগবাঢ়িম আচলতে সকলো অতিষ্ঠ হৈ আছে সকলো ক্ষোভিত হৈ আছে যে খাবলৈ কাৰণে ঘৰত বা বনাবলৈ কাৰণে কোনো সুবিধা নাই মই কিছু সময় পূৰ্বে যিহেতু তেওঁলোকৰ লগত কথা পাতিছিলোঁ মন্ত্ৰীগৰাকী বা বিষয়ামূলাসকলক তীক্ষ্ণ বাক্য বাণেৰে সমালোচনা কৰিছে যি সময়ত মন্ত্ৰীয়ে কৈছে যে বিভিন্ন যুক্তি প্ৰদৰ্শন কৰিছে সেই সময়ত কিন্তু মন্ত্ৰীৰ ভাষ্য শুনি হয়তো মন্ত্ৰীয়ে যদি ভাবিছে যে তেওঁৰ কথাত আশ্বস্ত হৈছে তাৰ বিপৰীতে কিন্তু কুকুৰে কাঁইট নোখোৱাকৈ মন্ত্ৰীগৰাকীক বা যি বিষয়ামূলাসকলক গালি দিছে কি ক'ব এই মুহূৰ্তত কি ধৰণৰ সমস্যা এইটো ৰাইট দাদা এইটো মই জানো আজি সমস্যা কেতিয়াও সমাধান নহয় মই যেতিয়ালৈকে এতিয়া দোষ দিলে হিমন্ত বিশ্ব শৰ্মা ছাৰক কওঁ এইখিনি সমাধান কৰিব লাগে গাড়ী আহিছে ন হিমালয়লৈকে পানী হৈছে কেতিয়াও হাইস্কুল হাতীগাঁও হাইস্কুলত কেতিয়াও পানী ৰোড নহয় এইটো প্ৰব্লেম আৰু ৰেগুলাৰ এইটো নালা চাফা কৰি থাকে এইটো কেতিয়াও প্ৰব্লেম নহয় প্ৰব্লেম সলভ নহয় কিন্তু মই হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক মই এইটোৱে ক'ম যাতে হাতীগাঁও হাইস্কুলৰ প্ৰব্লেমটো সলভ হ'ব লাগে আমি পাব্লিকে ইমান প্ৰব্লেম পাই আছোঁ কেতিয়াও এনেকুৱা নহয়
যাতে দুনাই এনেকুৱা নহয় এইটো কৰিব লাগে বাৰ বাৰ চৰকাৰে আহিছে বাৰ বাৰ এইটোৱে হৈ আছে কেতিয়াওতো সলভ হোৱা নাই আজি কিমান বছৰ হ'ল কেতিয়াও সলভ হোৱা নাই আমি ছাতি লৈ ৰাস্তাত ঘূৰিব লগা হৈছে আনিব লাগে খাব লাগিলেতো আনিব লাগিব বৰ্তমান অন্ধকাৰ ব্লেক আউট কৰা হৈছে কৰ্তন কৰি দিয়া হৈছে বিদ্যুৎ গতিকে বিদ্যুৎ এতিয়ালৈ কৰ্তন মানুহ নাই কেণ্ডেল বিচাৰি বিচাৰি এইডাল কেণ্ডেল আনিছোঁ কোনো দোকানত কেণ্ডেল নাই মই এডাল কেণ্ডেল পাইছোঁ ইমান বিচাৰিছোঁ চব কেণ্ডেল খতম এডাল কেণ্ডেললৈ মই এতিয়া আহিছোঁ এইটো জ্বলাইতো মই খাব লাগিব বাট এইটোৱে না ঘৰত কোন কোন আছে কোন কোন শিশু বা বাচ্চা আছে নেকি মই আছোঁ মোৰ হাজবেণ্ড মোৰ নব আছে মোৰ ভতিজা আছে বাছ এইটোৱে মোৰ একো নাই চ' কিন্তু চলিবলৈ লাইটো নাই এতিয়া ইমানে বেয়া অভাৱ পৰিছে আমাৰ ইয়াতে হাতীগাঁও হাইস্কুলত কেতিয়াও ঠিক নহয় লাইট পানী চব প্ৰব্লেম মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এনেকুৱা ধৰণৰ যি পৰিৱেশ এনেকুৱা ধৰণৰ যি পৰিস্থিতি সেই পৰিস্থিতি প্ৰতি বছৰে হয় কিন্তু এইবাৰ যি আচলতে কৃত্ৰিম বান বিভিন্ন নিৰ্মাণ কাৰ্য বিভিন্ন ধৰণৰ উৰণ সেতু নিৰ্মাণ বা আন যি আচলতে নিৰ্মাণ কাৰ্য বিল্ডিঙে হওক বা বহু কিছু উন্নয়ন কৰিছে কিন্তু তাৰ পাছতো উন্নয়নৰ পাৰ্শ্বক্ৰিয়া কিন্তু কৃত্ৰিম বান নাই এইটো চাওক এইটো বহুত দুখ লাগিবলগীয়া কথা পুৱাৰ পৰা কাৰেণ্ট নাই পানী নাই কাৰেণ্ট নাই পানী নাই খোৱাৰ কাৰণে আমি বাহিৰলৈ ওলাইছোঁ এটা দোকানপাট খোলা নাই মমবাতিডাল খুজিবলৈ ইমান দূৰ আহিব লগা হৈছে ৰাস্তাত ওলাইছোঁ গাড়ী ইমান গৈ আছে কমৰৰ পিছে পিছে পানী হৈ আছে ইমান কষ্টত বহুত দিনৰ পৰা চলি আছে কিন্তু আমাৰ মন্ত্ৰী ছাৰে হেমন্ত ছাৰে হওক এওঁলোকে এইটো সমাধান কৰিব পৰা নাই আমি এইখিনি ক'বলৈ বিচাৰিছোঁ যে ছাৰ যিমান জলদি পাৰক আমাৰ এনেকুৱা সমস্যা সমাধান কৰিব লাগে ড্ৰেইন আছে নালা আছে যি আছে সোনকালে কৰিব লাগে আমাক এই বিপদৰ পৰা মুক্তি দিব লাগে নিশ্চয়কৈ তেওঁলোকে আচলতে ক্ষোভ প্ৰকাশ কৰিছে যে তেওঁলোকে জনাইছে যে এই যি ধৰণে উন্নয়নৰ কাম কৰিব লাগিছিল বা এই যি কৃত্ৰিম বান ৰোধৰ বাবে আচলতে যি ধৰণৰ কাম কৰিব লাগিছিল বৰ্তমান আচলতে কি উন্নয়নৰ কাম হৈছে সেই ক্ষেত্ৰত কিন্তু এটা চিন্তা কৰিবলগীয়া বিষয় কৰ্মসংস্থাপন বিভিন্ন কৰ্মক্ষেত্ৰৰ পৰা আহিছে কি ক'ব কেনেকুৱা ধৰণৰ অভিজ্ঞতা গুৱাহাটীত I mean, the administration needs to look after it because the last year we have faced this kind of situations. But after even past of 1 year, I mean, situation remains the same. I mean, we have departed from the court, I mean, at 3 o'clock in the evening, but right now at 8 o'clock or 9 o'clock in the evening, still we are, I mean, walking through the waters. I mean, this is disastrous. I mean, the government should take strict action and necessary actions for I mean, ameliorating the situations. নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল তেওঁলোকৰ প্ৰতিক্ৰিয়া এয়া হৈছে আছিল তেওঁলোকৰ মন্তব্য মই পুনৰ উল্লেখ কৰিছোঁ যে কিছু সময় পূৰ্বে আমি বহু কেইজন স্থানীয় লোক আছিল মই এটা কথা জানিবলৈ বিচাৰিম এই এলেকাটোৰ কৃত্ৰিম বান নতুন কথা নহয় কিন্তু আমি বহু দিনৰ পৰা দেখি আহিছোঁ বা বানৰ গোটেই পৰিৱেশটো আৰম্ভ হোৱাৰ পিছত গুৱাহাটীৰ যিগৰাকী সাংসদ আৰু সেই নিৰ্দিষ্ট এলেকাটোৰ বিশেষকৈ হাতীগাঁওটো দিছপুৰ সমষ্টিত পৰে তাৰ যিগৰাকী বিধায়ক ক্ৰমে বিজুলী শইকীয়া মেধি আৰু অতুল বৰা কোনো ধৰণৰ তেখেতসকলৰ কথা বতৰাও নাই তেখেতসকলৰ ছাঁটো দেখিবলৈ পোৱা নাই তেখেতসকলৰ কোনো মন্তব্যও নাই তেখেতসকলৰ কোনো ভূমিকা নাই আচলতে জনতাৰ সমস্যাসমূহ সমাধানৰ কথাবিলাক কৰিম বুলি সংবিধানৰ নামত শপত লোৱা ব্যক্তি তেখেতসকল কিন্তু ছাঁটো দেখিবলৈ পোৱা নাই এইলৈ ৰাইজৰ মাজত কিবা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নেকি হয় নিশ্চয়কৈ আচলতে কোৱা হয় যে লংকালে গ'লে সকলো ৰাৱণ হয় এই কথাষাৰ স্পষ্ট হৈ পৰিছে বিশেষকৈ গুৱাহাটী মহানগৰীৰ আটাইকেইজন যি নিৰ্বাচিত যি প্ৰতিনিধি আছে সেই প্ৰতিনিধিকেইজনে স্পষ্ট কৰিছে এই কথাটো যে আমি যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলোৱা হৈছিল যিগৰাকী সাংসদ গুৱাহাটীৰ যিগৰাকী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধি তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে গুৱাহাটীবাসী ৰাইজৰ সৈতে তেওঁ থাকে বিৰোধী পক্ষৰ যিগৰাকী নেতৃত্ব আছিল বা নেতা আছিল বা নেত্ৰী আছিলে তেওঁ একমাত্ৰ টিভি টক শ্ব'ত বহে গতিকে বৰ্তমানলৈকে কিন্তু কেইবাদিনো পানী হ'ল কেইবাদিনো কৃত্ৰিম বানত বিধ্বস্ত হ'ল গুৱাহাটী মহানগৰীৰ আটাইকেইটা আমি স্থানলৈ গ'লোঁ আটাইকেইটা স্থানৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱালোঁ কিন্তু এইগৰাকী ৰাইজৰ সৈতে থকা বিজুলী কলিতা মেধিক কিন্তু আমি দেখা নাপালোঁ হয়তো বৰ্তমান যিদৰে বিজুলী নাই সেই একেধৰণৰ বিজুলী কলিতা নাথাকে বুলি গুৱাহাটীৰ লোকসকলে আচলতে হাস্যকৰভাৱে তেওঁলোকে উল্লেখ কৰে যে
যি বৰষুণ আহিছে কিন্তু বিজুলী নাই এনেকুৱা ধৰণৰ কথা কয় গতিকে সমান্তৰালকৈ বিভাগীয় যিগৰাকী মন্ত্ৰী হ'ল সেই মন্ত্ৰীগৰাকীয়েও পূৰ্বৰ মন্ত্ৰীগৰাকীৰে একেধৰণৰ ধাৰা অক্ষুণ্ণ ৰাখি তেওঁ হাস্যকৰ মন্তব্য কৰে ইটোৰ পাছত সিটো যি মেঘালয়লৈ দুখ ঠেলে এজাক বৰষুণ হ'লে যেতিয়া পানী হয় মেঘালয়লৈ দুখ ঠেলে বা আন যি আচলতে কথাবিলাক কোৱা হয় যিসমূহ আচলতে ৰাজনৈতিক কথা আৰু অতি হাস্যকৰ কথা এই কথাবোৰে আচলতে কিন্তু গুৱাহাটীৰ যি সমস্যা সেই সমস্যা জ্বলন্ত সমস্যা কিন্তু সমাধান নকৰে তাৰ বিপৰীতে এই হাতীগাঁৱৰ যি বৃহত্তৰ এলেকা আছে এই হাতীগাঁৱৰ বৃহত্তৰ এলেকাৰ ৰাজপথ নিৰ্মাণ কৰাৰ নামত বিভিন্ন ধৰণৰ বিসংগতি খেলি মেলি বিভিন্ন সময়ত কথা কোৱা যায় যিসমূহ ইয়াতে ফুটপাথ আছে সেই ফুটপাথৰ নলা নিৰ্মাণ কৰাৰ বিভিন্ন বিসংগতি ঠিকাদাৰ আৰু অভিযন্তা মিলি কি ধৰণৰ লুণ্ঠনৰাজ বা বিসংগতি চলায় সেই বিষয়ে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰা যায় গতিকে এইসমূহ যাতে অভিযোগ উত্থাপন নকৰাকৈ বা যি অভিযোগ যাতে উত্থাপন কৰিবলগীয়া নহয় সুপৰিকল্পিতভাৱে আৰু বৈজ্ঞানিক পদ্ধতিৰে কামখিনি কিয় কৰা নহয় এই কথাবিলাকত কিন্তু এইসকল মন্ত্ৰী নেতা বা যি বিষয়া আমোলা আছে সেই আমোলাসকলে কিন্তু গুৰুত্ব নিদিয়ে গতিকে গুৰুত্ব নিদিয়াৰ যি পাৰ্শ্বক্ৰিয়া এই পাৰ্শ্বক্ৰিয়া হৈছে এই ধৰণৰ যে হাতীগাঁৱৰ এই স্থানত বৰ্তমান এককাল একাঠু পৰ্যন্ত পানী বিকল হৈছে হাজাৰ হাজাৰ বাহন গৃহবন্দী হ'বলগীয়া হৈছে হাজাৰ হাজাৰ জনতা ছাত্ৰ ছাত্ৰীসকল আবদ্ধ হৈছে ৰাজপথত যিসকল বিভিন্ন অফিচৰ পৰা যিসকল আহিছে তেওঁলোক আবদ্ধ হ'বলগীয়া নিশ্চয় অনুপ মই পুনৰ আপোনাৰ ওচৰলৈ যাম পৰৱৰ্তী এখন আপুনি অকণমান জিৰণি লওক বা সেই স্থানতে আপুনি বাকী পৰিৱেশসমূহ পৰ্যবেক্ষণ কৰক মোৰ অন্য এজন সতীৰ্থ ঋত্বিক কৌশিক এই মুহূৰ্তত RG বৰুৱা পথত আছে মই ঋত্বিকৰ ওচৰলৈ যাব বিচাৰিছোঁ ঋত্বিক আপুনি কোন স্থানত আছে আৰু তাৰ পৰিৱেশটো কেনেকুৱা ঋত্বিক মই বৰ্তমান সময়ত যদি কওঁ মই জনতা ভৱনৰ পৰা আহি আছিলোঁ আৰু জু-ৰোডৰ যি চিৰিয়াখানা পথ আছে আমাৰ কাৰ্যালয়ৰ ফালে সেই পথত মই মাজত আছোঁ আৰু সেই যদি পথত চাওঁ আপুনি দেখিব পাৰিব মোৰ পিছফালে পানীয়ে পানী আৰু গোটেই পথটো আপুনি যদি সুন্দৰপুৰৰ পৰা চাই সেই গোটেই পথটো একেবাৰে জোৰত তিনিআলিলৈকে গোটেই পানীৰ পৰা পানী এনেধৰণে এতিয়া গোটেই দিনটো এনেধৰণেই চলি আছে সকলো যেনেধৰণে কাৰ্যালয় গৈছে বিদ্যালয় গৈছে আৰু এনেধৰণে ঘূৰি আহিছে এনেধৰণে গাড়ী গৈ আছে আৰু বহু গাড়ী এতিয়া বেয়া হৈ গৈছে বা বহু গাড়ী এতিয়া যাব পৰা নাই বহু লোক ৰাস্তাত আবদ্ধ হৈ আছে আৰু তাৰ সমান্তৰালভাৱে মই যদি কওঁ কিছু সময় আগতে আপুনি উল্লেখো কৰিছে যে আমাৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেলো দিছে আৰু কৈছে যে কাইলৈ দিনৰ আবেলিলৈকে এই গোটেই যি এলাৰ্ট আছে সেই ৰেড এলাৰ্টটো অব্যাহত থাকিব আৰু এই গোটেই যি পানী যি কৃত্ৰিম বানপানী সেই কৃত্ৰিম বানপানী অব্যাহত থাকিব আৰু অসম চৰকাৰ বা কাৰো ওচৰত ইয়াৰ কোনো উত্তৰ নাছিল বহু ক্ষেত্ৰত সোধা হৈছিল যে কেনেধৰণে ইয়াত নিয়ন্ত্ৰণ কৰা যাব কিন্তু সেই গোটেই বিষয়টো ক'লে যে এনেধৰণে চুবুৰীয়া যি ৰাজ্য আছে সেই ৰাজ্য অৰুণাচল হওক মেঘালয় হওক তাৰ পৰা যি বৰষুণ হয় সেই বৰষুণৰ পানীটো অসমলৈ নামি আহে আৰু অসমলৈ নামি অহাৰ কাৰণে এই গোটেই বিষয়টো হয় এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে গুৱাহাটী মহানগৰীত দুটাকৈ ৰিলিফ কেম্প বনোৱা হৈছে বা দুটা জেগাত কৰা হৈছে যি জেগাকেইটাত মহানগৰ প্ৰশাসনৰ ফালৰ পৰা ৰিলিফ দিয়া হ'ব সেই ধৰণৰ কথা মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উল্লেখ কৰিছে তাৰ সমান্তৰালভাৱে লেণ্ডশ্লাইড যি ভূমিস্খলনৰ কথাও কোৱা হৈছে ভূমিস্খলনৰ ক্ষেত্ৰতো বহুখিনি কথা কোৱা হৈছে তাত গাড়ী লৈ নাযাব বা আপোনালোকে সাৱধান হোৱাৰ কথা কৈছে আৰু তিনিটা জেগাত আজি যি ভূমিস্খলন হৈছে সেই ভূমিস্খলনৰ কথাও ইয়াত উল্লেখ কৰা হৈছে সুনীল মই এই ভিতৰত ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত মই আকৌ আপোনাৰ লগত যোগাযোগৰ চেষ্টা কৰিম মই এতিয়া বিৰতি ল'ম তাৰপিছতে অন্যান্য স্থানত মোৰ সতীৰ্থসকল এতিয়াও আছে বা পূৰ্বৰ যিখিনি তেখেতসকলে আজিৰ দিনটোত যিখিনি দৃশ্যাংশ সংগ্ৰহ কৰিছে তাৰ কিছু প্ৰতিবেদন আমাৰ লগত আছে মই পুনৰবাৰ কৈছোঁ যে গুৱাহাটী মহানগৰৰ অৱস্থা অত্যন্ত স্পৰ্শকাতৰ কিছু খবৰ আছে গুৱাহাটী বিশ্ববিদ্যালয়ে কাইলৈ হ'ব লগা পৰীক্ষা বাতিল কৰিছে অসম জাতীয় বিদ্যালয় কাইলৈ ছুটি ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে যাতে যিমান কম কৰ্মচাৰীৰে কাৰ্যালয় অফিচসমূহ চলে সিমান কম কৰ্মচাৰীৰে যাতে চলায় কাইলৈ দিনটোত কাৰণ বৰষুণ অব্যাহত থাকিব আৰু বৰষুণ যদি এই ধাৰা অব্যাহত থাকে তেন্তে পৰিৱেশ পৰিস্থিতি কিমানৰ স্পৰ্শকাতৰ হ'ব সেয়া সহজে অনুমেয় গুৱাহাটী মহানগৰীত
হোৱা বা অব্যাহত থকা কৃত্ৰিম বানৰ যিটো প্ৰলয়ংকাৰী ৰূপ তাৰ বিৱৰণ আপোনাৰ হাতত দি আছোঁ পোনপটীয়া সম্প্ৰচাৰ। আৰু এই মুহূৰ্তত যিগৰাকী গুৱাহাটী উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, এই মুহূৰ্তত বা আজিৰ দিনটোত জয়ন্ত মল্ল বৰুৱাই যিখিনি কথা কৈছে বা যি প্ৰসংগ দাঙি ধৰিছে, সেয়া শুনিলে, সেয়া দেখিলে আপোনালোকে এবাৰলৈ হ'লেও ভাবিবলৈ বাধ্য হ'ব যে জনপ্ৰতিনিধিসকল বা দায়িত্ববাহী আমাৰ ব্যক্তিসকল কিমান বেছি সমস্যাসমূহক লৈ তুলুঙা হ'লে বা কিমান বেছি সাধাৰণভাৱে ল'লে তেখেতসকলে এই ধৰণৰ মন্তব্য দিব পাৰে। প্ৰথমে মন্ত্ৰীয়ে কি কৈছিল শুনোৱা হওক। 2010 চনত কি আছিল আৰু 2025 চনত কি, আপোনালোকে ইয়াত থিয় হৈ আছে, অকণমান আগত জুৰিপাৰলৈকে গৈ চাওক, এতিয়া দেখিব যে গোটেই গোবৰ পানী, গোবৰৰে ভৰ্তি হৈ পানী আহি আছে। এতিয়া মেঘালয়ৰ পাহাৰত তেনেকুৱা গৰুৰ খুঁটি আছে, সেই গৰুৰ খুঁটিবিলাকত গোবৰ থাকে আৰু এই মেঘালয়ৰ পানীৰ লগত গোটেই গোবৰটো আহি যায়। আমি চিল টেপ তাত লগাইছোঁ, চিল টেপত বালিটো ৰৈ যায়, গোবৰটোতো ৰৈ নাযায়, গোবৰটো উপঙি আহি যায়। এতিয়া গোটেই জুৰিপাৰটোত যদি চাই আপুনি গোটেই গোবৰৰ পানী দেখিবলৈ পাব। আৰু গোবৰৰ পানী দেখিলে বুজিব লাগে যে পানীটো ক'ৰ পৰা আহিছে। এইটো দেখ গমেই পায় যে এইটো মেঘালয়ৰ পাহাৰত গৰু খুঁটিবিলাক আছে, তাৰ পৰাই আহিছে। গতিকে ই বিজ্ঞানসন্মত। আমিও গুৱাহাটীত বহু বছৰ থাকিলোঁ, গোটেই অঞ্চলটো দেখিলোঁ, গুৱাহাটীৰ পানী নোহোৱা সময়ো দেখিছোঁ, হোৱা সময়ো দেখিছোঁ, আৰু বিভিন্ন ঠাইত ক'ত ক'ত কমি গৈছে সেইটোৱে দেখিলোঁ। এই কথাবিলাকৰ পৰা মই যিটো বুজিছোঁ, আমি যিটো সিদ্ধান্ত লৈ এতিয়া কাম কৰি আছোঁ সেইটো 100% বিজ্ঞানসন্মত বুলি মই ভাবোঁ। আৰু হ'ল মেঘালয়ৰ পৰা নামি অহা পানী যি অঞ্চলসমূহলৈকে আহে, তাত আমি যথেষ্ট কষ্টৰ সন্মুখীন হৈছোঁ বা আহুকালৰ সন্মুখীন হৈছোঁ। মেঘালয়ৰ পৰা এটা বৃহৎ পৰিমাণৰ পানী নামি আহে খানাপাৰা বা কইনাধৰা এই গোটেই পাৰ্টটোত। আমি তাত দুটা পৰিকল্পনা কৰিছিলোঁ যে কইনাধৰাৰ পৰা আমি গুৰুদ্বাৰা হৈ, পামহি হৈ, দীপৰ বিল হৈ ব্ৰহ্মপুত্ৰলৈ এটা চেনেল আমি ডেভেলপ কৰি আছিলোঁ। সেইটো সম্পূৰ্ণ হ'লে এই সমস্যাৰো কিছু সমাধান হ'ব। ঠিক তেনেদৰে খানাপাৰাৰ পৰা আমাৰ PNRD অফিচৰ বেকফালেৰে জুৰিপাৰ হৈ, শিলহাকো হৈ, বন্দাজান হৈ ব্ৰহ্মপুত্ৰলৈ এটা চেনেল আমি ডেভেলপ কৰি আছোঁ। এই দুটা চেনেল ডেভেলপ নোহোৱালৈকে এই সমস্যাটো সমাধান কৰা সম্ভৱ নহয়। কাৰণ ইমান বেছি পৰিমাণে পানী নামি আহে পাহাৰৰ পৰা। আপোনালোকে যদি খানাপাৰাত এতিয়া পৰিৱেশটো চাই, যোৱা ৰাতিৰ পৰা যি ধৰণৰ পানী নামি আহিছে এই দুটা ৰাস্তাৰে, এতিয়া সেই পানী আগতে নেশ্যনেল হাইৱে ক্ৰছ কৰি টাউনত সোমাই গৈছিলে। আনকি যোৱাকালি, আজি ৰাতিপুৱাও সেই পানী টাউনত সোমাই গৈছে। ইমান বেছি পানী আহিছে টাউনত সোমাই গৈছে। এতিয়া আপোনালোকে আজিৰ এই সময়তো যদি চাই, আমাৰ GMC আৰু GMDয়ে এতিয়া ত্ৰিপুৰা ৰোডৰ ওপৰত মানে নেশ্যনেল হাইৱেৰ ওপৰত তেওঁলোকে বালিৰ বান্ধ বান্ধি আছে, যাতে নেশ্যনেল হাইৱেটোৰে পাৰ হৈ পানী যাব নোৱাৰে। তাৰমানে নেশ্যনেল হাইৱেৰ এইটোফালে ইমান পাহাৰৰ পৰা পানী নামিছে যে সেই পানীখিনি এতিয়া চিটিৰ মাজলৈ সোমাই যাব বুলি, তাত অলৰেডি সোমাইছে কিছু পৰিমাণে, তাত বান্ধ দি আছে। সকলোকে আহ্বান জনাম যে আমাৰ গুৱাহাটীৰ বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যিখিনি সহায় সহযোগিতা ৰাইজৰ পৰা প্ৰয়োজন, আমাৰ বিভাগে বা আমাৰ বিভিন্ন অনুষ্ঠান বা আমাৰ GMDয়ে, GMC এইবিলাকে গৈ পায়, সেই ক্ষেত্ৰত সকলোৱে যাতে অকণমান সহায় কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। যোৱাকালিৰ পৰা আজিলৈকে আমি যদি চাওঁ তেনেহ'লে বৰষুণৰ ফলত কথাটো এনেকুৱা যে যোৱাকালিৰ পৰা আজিলৈকে যিটো হাৰত বৰষুণ পৰিছে, আপোনালোকে জানে যে আগতে এনেকুৱা বৰষুণ হ'লে চাৰিওফালে গোটেই গুৱাহাটীখনে স্তব্ধ হৈ গৈছিলে। এতিয়া অন্তত যোৱা বছৰৰ আমি যিখিনি কষ্ট কৰিছিলোঁ বা আমাৰ ডিপাৰ্টমেণ্টে পৰিকল্পিতভাৱে যিখিনি কাম কৰিছিলে, তাৰ ফলত এটা অংশ এতিয়া অহা যোৱা কৰিব পৰা হৈছে। এতিয়া যদি আপুনি GS ৰোডত যায়, GS ৰোড সুন্দৰভাৱে চলি আছে। আপুনি AGP অফিচৰ কাষত যাওক, তাত চলি আছে। মালিগাঁও বা সেই পাৰ্টটো, গোটেই পাৰ্টটোৰ পানীখিনি ওলাই যোৱাৰ যিবিলাক ড্ৰেইন আমি ক্লিয়াৰ কৰিছিলোঁ, তাত আমি সফলতা অৰ্জন কৰিছোঁ। সেয়া জয়ন্ত মল্ল বৰুৱা, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী, মাননীয় মন্ত্ৰী। তেখেতে কৈছে মেঘালয়ৰ পৰা পানী বৈ আহিছে, গোবৰ পানী বৈ আহিছে, আৰু সেইকাৰণে গুৱাহাটী মহানগৰ কৃত্ৰিম বানত ভুগিছে। মাননীয় মন্ত্ৰী মহোদয়, এয়া প্ৰাকৃতিক দুৰ্যোগ, এয়া সকলোৱে মানি লৈছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপোনালোকে অদ্ভুত কিছুমান কথা ক'ব আৰু সকলোৱে শুনি যাব একান্ত মনে বাধ্য ছাত্ৰৰ দৰে। 9টা বছৰ হ'ল আপোনালোকৰ চৰকাৰৰ, 3-4জন মন্ত্ৰী হৈছে গুৱাহাটী উন্নয়ন দপ্তৰৰ। কিয় এতিয়াও এটা সুনিৰ্দিষ্ট সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰিবলগীয়া বা কৰিব পৰা আপোনালোকে নাই? সেই ব্যৰ্থতাটো আপোনালোকে কেতিয়া স্বীকাৰ কৰিব? সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্ত্ৰী হৈছিল, তেখেতে নিজৰ কথা কৈছিল। অশোক সিংঘাল মন্ত্ৰী হ'ল, তেখেতে নিজৰ কথা ক'লে, আৰু এতিয়া আপুনি মন্ত্ৰী হ'ল, আপুনি নিজৰ কথা কৈ আছে। কিমান দিন আৰু কিমান বছৰ আপোনালোকে এই মানুহখিনিক পণবন্দী কৰি ৰাখিব? কিয় ইমান অসত্যৰ আশ্ৰয় লয়? আমি আকৌ কৈছোঁ যে প্ৰাকৃতিক দুৰ্যোগৰ যিটো ব্যৱস্থা, প্ৰাকৃতিক দুৰ্যোগৰ যিটো
সমস্যা সেইটো ৰাইজে বুজি পাব কিন্তু আপোনালোকে গায়েৰা দিয়া মন্তব্য দি গুৱাহাটীবাসীক জনতাক বুৰ্বক বনাবলৈ আৰু কেতিয়া এৰিব কিমান দিনলৈকে এই কামখিনি কৰিব অকণমান ভাবিব যে ৰাইজ মূৰ্খ নহয় পৰৱৰ্তী আমি আকৌ বানৰ মাজলৈ যাব বিচাৰিছোঁ মোৰ সতীৰ্থ ধীৰাজ হাজৰিকাৰো জু তিনিআলি বা সেই সমীপতে আছিলে জু ৰোডৰ এটা নিৰ্দিষ্ট অংশত ধীৰাজ হাজৰিকাৰ আছিল ধীৰাজ মই আপোনাৰ ওচৰলৈ আহিছোঁ পুৱা 9 বজাৰ পৰা আপুনি গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আছিল বা আপুনি দেখুৱাই আছিল এই পৰ্যন্ত মই আপোনাৰ মাধ্যমেৰে সেই দৃশ্যাংশ আপুনি য'ত আছে তাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম ধীৰাজ চাওক পুৱাৰ ভাগৰ পৰা গুৱাহাটী মহানগৰীৰ কেনে এটা দৃশ্য সেয়া আমাৰ সতীৰ্থ সাংবাদিকসকলে ৰাতিপুৱাৰ পৰাই দেখুৱাইছে আৰু এতিয়া যিহেতু নিশা আৰু এই নিশাৰ ভাগত আমি আপোনালোকক গুৱাহাটী মহানগৰীৰ জু ৰোড অঞ্চলৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে জু ৰোডৰ এটা বাইলেন আৰু এই বাইলেনটোলৈ যদি আপোনালোকে মন কৰে মূল ৰাজপথৰ লগতে এই বাইলেনটোতো এতিয়াও পানী আছে পানী শুকাব বুলি সকলোৱে আশা কৰিছিল যদিও এতিয়াও পানী কমা নাই যিহেতু বৰষুণ হৈ আছে সেয়েহে এতিয়াও পানী ইয়াত থকা পৰিলক্ষিত হৈছে আৰু যিসকল ইয়াৰ আৱাসী বা যিসকল লোকে ইয়াতে বাস কৰে তেওঁলোকে কিন্তু এই পানী ফালিয়ে যথেষ্ট অসুবিধাৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছে এয়া এটা উদাহৰণহে মাত্ৰ গুৱাহাটী মহানগৰীত এনে বহু অঞ্চল আছে য'ত আজিৰ দিনটোত আপুনি যদি চায় তেনেহ'লে সকলোতে কেৱল পানী 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 এয়া ৰাজপথ নহয় যেন মহাসাগৰহে হয় তেনে এটা দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ যিসমূহ বাহন চলাচল কৰা হৈছে আহ যাহ কৰিছে সেই বাহনসমূহে কিদৰে পানী ফালি আহিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে সেয়া এই দৃশ্যসমূহে আপোনালোকক প্ৰমাণ কৰি দেখুৱাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজিৰ দিনৰ ভাগত তেওঁ কৈছিলে যে গুৱাহাটীৰ যিসমূহ অঞ্চল আছে তাৰ অধিকাংশ অঞ্চলতে পানী নহয় পূৰ্বতে যদিও কৃত্ৰিম বান হৈছিল কিন্তু এতিয়া সেইসমূহ নিয়ন্ত্ৰণ কৰা হৈছে আৰু যদিও কোনো স্থানত থাকে সেয়া এঘণ্টাৰ ভিতৰত সেয়া নিয়ন্ত্ৰণ কৰা হয় বুলি তেওঁ উল্লেখ কৰিছিল কেৱল মাত্ৰ কেইটামান অঞ্চল বিশেষকৈ ৰুক্মিণী গাঁও জুৰিপাৰ বেলতলা চাৰ্ভে এইসমূহ অঞ্চল বা হাতীগাঁও সেইসমূহ অঞ্চলত মেঘালয়ৰ পৰা নামি অহা পানীৰ বাবেই সেই অঞ্চলসমূহত কৃত্ৰিম বানৰ সৃষ্টি হয় বুলি তেওঁ উল্লেখ কৰিছিল আচলতে তেওঁৰ সেই কথা যে সম্পূৰ্ণ সত্য নহয় তাৰ প্ৰমাণ এয়া হৈছে RG বৰুৱা পথ আৰু এই RG বৰুৱা পথত পানী নহয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল কিন্তু সেয়া কিমান সত্য সেয়া আপোনালোকৰ এই দৃশ্যই হয়তো প্ৰমাণ কৰিব আচলতে তেওঁ কোৱা কথা কিমান সত্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ বহু লোক তেওঁলোক ঘৰমুৱা হৈছে কিন্তু পানীৰ বাবে তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে মই তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম যিহেতু বহু বাহন চলাচল কৰে দিনটোত আৰু কেইবাখনো বাহন আমাৰ কেমেৰাত ধৰা পৰিছিল সেই বাহনসমূহ পানীৰ ভিতৰত সোমোৱাৰ ফলত বিকল হৈ পৰিছিল আৰু সেই বাহনসমূহত তেওঁলোকে যথেষ্ট কষ্টৰে তেওঁলোকে ঠেলি বাহিৰলৈ লৈ যাবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছিল মই যিসকল স্থানীয় লোক আছে তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম মই প্ৰথমে যি পৰিৱেশ সেই পৰিৱেশটো মই দেখুৱাই লৈছোঁ মিন্ময়ে দেখুৱাব সেই পৰিৱেশ কাৰণ ইয়াত বহু লোক আছে যিসকলে বহু সময়ৰ পৰা এটা অপেক্ষা কৰি আছে দাদা আজি দেখিছোঁ গুৱাহাটী মহানগৰীৰ এটা অবৰ্ণনীয় পৰিৱেশ আজি ক'ব নালাগে আজিৰ দৰে ভয়ংকৰ পৰিস্থিতি দেখাই নাই গুৱাহাটীৰ এনেকুৱা পৰিস্থিতি আজি প্ৰথম পাইছোঁ মই এতিয়া জোনালী যাব লাগে পাৰা নাই পানী ফুটপাথৰ ওপৰত একাঠু পানী এই ভাইটি ল'ৰা আছে লগত কি ক'ম আৰু যথেষ্ট অসুবিধা মানে বহুত অসুবিধা হৈছে এই বাইদেউ ৰখি আছে যাব পৰা নাই পানীৰ কাৰণে হয় মই এই মুহূৰ্তৰ যি দৃশ্য সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু বৰষুণ আহিছে সেয়েহে আমি ইয়াৰ পৰাই কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিসকল লোক বা যিসকল যুৱক যুৱতী আছে বা যিসকল মহিলা আছে তেওঁলোকে কিন্তু আজিৰ দিনটোত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ তেওঁলোকে বাহন পোৱা নাই এটা যাতায়াত কৰিবলৈ আৰু যদিও তেওঁলোকে খোজকাঢ়ি যাব লাগে তেনেহ'লে খোজকাঢ়াৰ বাবে কেনেধৰণৰ এটা পৰিৱেশ সেয়া আপোনালোকে দেখিছে কিদৰে তেওঁলোকে আহিবলগীয়া হৈছে তেওঁলোকে আচলতে আগলৈ যাব নে পিছুৱাই আহিব তেনেধৰণৰ এটা অনিশ্চয়তাত আছে আৰু যদিও তেওঁলোকে আগবাঢ়ি যায় তেওঁলোকে কিদৰে আগবাঢ়ি যাব সেয়া তেওঁলোকে এতিয়াও চিন্তা কৰি আছে কাৰণ এনে এটা পৰিৱেশৰ মাজত সকলো যে আগবাঢ়ি যাব পাৰিব সেয়া এটা প্ৰশ্নৰ বিষয় হৈ পৰে এই মুহূৰ্তটো যদি আমি আপোনালোকক দেখুৱাওঁ তেনেহ'লে দেখিব বহু লোক তেওঁলোকে এইদৰে পানী ফালি আগবঢ়া পৰিলক্ষিত হৈছে যথেষ্ট কষ্টৰ মাজৰে তেওঁলোকে আগবাঢ়িছে আৰু এইদৰে আজিৰ দিনটোত আমি দেখিছোঁ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাবাৰ বোট পৰ্যন্ত চলাবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে য'ত ৰাজপথত যান বাহন চলে সেই ৰাজপথত এতিয়া ৰাবাৰ বোট চলাবলগীয়া হৈছে মোৰ বাওঁফালৰ যি দৃশ্য সেয়া দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই মুহূৰ্তত আপোনালোকে যদি চায় এতিয়াও এখন স্কুটি সেই স্কুটিখনৰ
চলাব পৰা অৱস্থাত নাই, যাৰ বাবে তেওঁ ঠেলি লৈ যাবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এনেসমূহ দুৰ্দশাৰ পিছত চৰকাৰসমূহে কিয় গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব পৰা নাই, সেয়া এটা প্ৰশ্নৰ বিষয় হৈ ৰৈছে। বাৰম্বাৰ পথাৰ ফুলজাৰি মৰা চৰকাৰসমূহে কিয় কৃত্ৰিম বান নিশ্চয় 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 সেইটো বহুত ডাঙৰ সমস্যা ধীৰাজ। আৰু ডাঙৰ ঠিক নহয়, মূল সমস্যাই সেয়া। ৰাইজে দুৰ্যোগৰ সন্মুখীন হয়, জীয়াতো ভোগে, কিন্তু সেয়া নুবুজে আমাৰ জনপ্ৰতিনিধিসকলে, আমাৰ শাসকবৰ্গই। গুৱাহাটী মহানগৰীৰ যিকেইটা অঞ্চলত কৃত্ৰিম বানে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তাৰ ভিতৰত অতি স্পৰ্শকাতৰ এলেকা এটা হৈছে ৰুক্মিণী গাঁও আৰু ৰুক্মিণী নগৰ। কিছু সময় পূৰ্বে বিয়লিৰ ভাগত মোৰ সতীৰ্থ নাৰায়ণ শইকীয়া ৰুক্মিণী গাঁৱৰ ভিতৰ ভাগত সোমাইছিল ৰাবাৰ বুটেৰে। খোজকাঢ়ি তালৈ যোৱাৰ পৰিৱেশ নাই। আৰু ৰুক্মিণী গাঁৱৰ ভিতৰত কি পৰিৱেশে বিৰাজ কৰিছে আমি যোৱা বিগত সময়ছোৱাত আপোনালোকক দেখুৱাই আছোঁ। ঘৰৰ ভিতৰত পানী, আৰু আজি বিয়লিৰ ভাগত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল মই নাৰায়ণ শইকীয়াৰ এখন প্ৰতিবেদনৰ মাজেৰে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। হয়, চাওক যে আমি ৰুক্মিণী গাঁৱৰ ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ প্ৰতিদিন টাইমক আমি ভিতৰলৈ সোমাই আহিছোঁ। পৰিৱেশটো এবাৰ চাওক, কি এটা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। আমি এখন ৰাবাৰ বোটত উঠি আহিছোঁ। ৰাবাৰ বোটখনত উঠি আমি ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ। সকলো ঘৰ ইতিমধ্যে পানীত ডুব যোৱা পৰিলক্ষিত হৈছে। এগৰাকী ব্যক্তিয়ে আমাৰ বোটখন লৈ গৈ আছে। দেখিবলৈ পাইছে যে তেওঁ কঁকাললৈকে ডুব গৈছে এই মুহূৰ্তত। এই যিটো স্থান ৰুক্মিণী গাঁৱৰ ভিতৰত সকলো দোকান পোহাৰ, সকলো ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে কৃত্ৰিম বানত ডুব যোৱা পৰিলক্ষিত হৈছে। আৰু এয়া আচলতে স্মাৰ্ট চিটিৰ প্ৰকৃত দৃশ্য। আমি প্ৰকৃত দৃশ্যটো ভিতৰৰ পৰা দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক। যিমানেই চৰকাৰ প্ৰতিনিধিয়ে উন্নয়নৰ কথা নকওক, কিন্তু এয়া যে কি আচলতে প্ৰকৃত উন্নয়ন হৈছে, এয়া আচলতে এই ছবিখনেই উদঙাই দিছে। চৰকাৰে মন্ত্ৰীয়ে, বিভাগীয় মন্ত্ৰীয়ে বাৰম্বাৰ মেঘালয়ক দোষ দি গোটেই যিটো সমস্যা, এই সমস্যাটোৰ পৰা দায় সাৰিব বিচাৰে। কালি জয়ন্ত মল্ল বৰুৱাই কৈছে যে এয়া কৃত্ৰিম বানৰ মূল সমস্যা হৈছে যে USTM বা মেঘালয়ৰ পানী আহি মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি কৰে। কিন্তু মন্ত্ৰীয়ে যিমানেই এনেধৰণৰ কথা নকওক, কিন্তু তেখেতলোকে যে নিজৰ দায়িত্বৰ পৰা দায় সাৰিব বিচাৰিছে, এয়াই আচলতে প্ৰতিফলিত হৈছে। আৰু কালিৰ পৰা যি আচলতে ধাৰাসাৰ বৰষুণ, এই বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন অঞ্চল ইতিমধ্যে কৃত্ৰিম বানত প্লাবিত হোৱা পৰিলক্ষিত হৈছে। ৰুক্মিণী গাঁও, হাতীগাঁও, চানমাৰী, সাতগাঁও আদি বিভিন্ন অঞ্চল এনেদৰে কৃত্ৰিম বানত ডুব যোৱা পৰিলক্ষিত হৈছে। আৰু এয়া হৈছে ৰুক্মিণী গাঁৱৰ মূল পথ। মূল পথটো ইতিমধ্যে সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা গৈছে যে এইটো ভৰলু সদৃশ এটা পৰিৱেশ। আমি যেন ভৰলু নদীতহে আহি আছোঁ, এনে এটা অৱস্থাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ কোনো লোক বাহিৰলৈ ওলাব পৰা ব্যৱস্থা নাই, কোনো লোকে তেখেতলোকে বজাৰ সমাৰ কৰিব পৰা নাই। সকলো ইতিমধ্যে স্তব্ধ হৈ গৈছে। সম্পূৰ্ণ জনজীৱন ইতিমধ্যে স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। সকলো জলবন্দী হোৱা পৰিলক্ষিত হৈছে। এই ঘৰসমূহ দেখিছে কেনেধৰণে কিমান ওপৰলৈকে, খিৰিকীলৈকে ইতিমধ্যে পানীত ডুব যোৱা পৰিলক্ষিত হৈছে। আৰু এনেধৰণেই দুৰ্ভোগ ভোগ কৰিবলগীয়া হৈছে ইয়াৰ যিসকল সাধাৰণ জনতা। কিন্তু তাৰ পাছতো চৰকাৰৰ কোনো জনপ্ৰতিনিধি ইয়ালৈ অহা নাই, তেওঁলোকক খবৰ ল'বলৈ অহা নাই। যি সময়ত নিৰ্বাচন অনুষ্ঠিত হয়, নিৰ্বাচনৰ সময়ত তেখেতলোকে প্ৰতিশ্ৰুতি দিয়ে যে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব। বিজুলী কলিতা মেধি গুৱাহাটী লোকসভাৰ সমষ্টিৰ সাংসদগৰাকীয়ে বাৰম্বাৰ তেখেতলোকে প্ৰতিশ্ৰুতি দিছিলে যে কৃত্ৰিম বানৰ সমস্যাটো সমাধান কৰিব। কিন্তু এই ৰাইজৰ যি সময়ত দুৰ্দশা হৈছে, এই দুৰ্দশাৰ সময়ত কিন্তু তেওঁলোকে এবাৰো ৰাইজৰ কাষত থিয় হোৱা নাই। থিয় হোৱাটো নায়েই, এই স্থানলৈ অহাটো তেখেতলোকৰ সাহস নাই। কিন্তু তেখেতলোকৰ এটা মন্তব্য কৰাৰো সাহস নাই। যিটো স্থানত আমি উপস্থিত হৈছোঁহি, চাওক যে প্ৰত্যেকটো গলিতে ইতিমধ্যে ভীষণ পানী, এককাল পানী। আৰু এই এককাল পানীৰ মাজত ইয়াৰ যিসকল স্থানীয় লোকসকলে বসবাস কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। এই ৰাবাৰ বোটৰ জৰিয়তে তেখেতলোকে অহা যোৱা কৰিছে। ৰাবাৰ বোটখনেই একমাত্ৰ ভৰসা হৈ পৰিছে। এই ৰাবাৰ বোটখনৰ জৰিয়তে তেখেতলোকে অহা যোৱা কৰিছে। GS ৰোডলৈ গৈছে। ইতিমধ্যে GS ৰোডটো সম্পূৰ্ণৰূপে পানীত ডুব যোৱা পৰিলক্ষিত হৈছে। GS ৰোডতো একাঠু পৰ্যন্ত পানী ইতিমধ্যে সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু এনেধৰণে দুৰ্দশাৰ মাজত স্থানীয় লোকসকলে দুৰ্যোগ ভোগ কৰিব। নিশ্চয় নাৰায়ণ, মই আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। এয়াই গুৱাহাটীৰ আজিৰ দৃশ্য। আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা খবৰ আহিছে, আগন্তুক 4টা দিনলৈ ৰাজ্যত আৰু বৃষ্টিপাত হ'ব, প্ৰবল বৃষ্টিপাত হ'ব। গতিকে আমি ইয়াৰ মাধ্যমেৰে এইটো কথাই জনাব বিচাৰিছোঁ যে যিমান পাৰি সিমান সাৱধান হওক আৰু অতি প্ৰয়োজন নহ'লে ঘৰৰ বাহিৰলৈ নোলাওক।